হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। টাইম হৈছে 9:21 আৰু 9:21 এটা ট্ৰেড লৈছোঁ। আমি পুটৰ ফালে ট্ৰেড লৈছোঁ আৰু যদি কাৰেণ্টলি আমি পজিশ্যন চাবলৈ যাওঁ দেখিব 69 ৰুপিজ আমাৰ লছ চলি আছে। ঠিক আছে, আমি বাৰু চাৰ্টখন উলিয়াই লওঁ আৰু ট্ৰেডটো লোৱাৰ দিশক লজিক কালিৰ নিচিনা ছেম টু ছেম আছে। কালি আমাৰ কি আছিলে, কালি আমি পুট অপশ্যনে লৈছিলোঁ। কালিৰ প্ৰাইজ একশ্যন আৰু যদি আজিৰ প্ৰাইজ একশ্যন চাই দেখিব একজেক্টলি ছেম প্ৰাইজ একশ্যন। কালি আমি পুট অপশ্যন লৈছিলোঁ। আমাৰ এম আছিলে যে মাৰ্কেট কি কৰিব, 60,500 লেভেলটো ব্ৰেকডাউন দিব। কিন্তু কালি মাৰ্কেট ৰিভাৰ্চেল দিলে, যদিও আমাৰ ষ্টপ লছ হিট নহ'ল আৰু টাৰ্গেটো নাপালোঁ আমি। তো আজিও তেনেকুৱা প্ৰাইজ একশ্যন দিছে, গতিকে আমাৰ এটা চাৰ্ট ৰিপিট কনচেপ্টটো থাকে। কালি যিহেতু মাৰ্কেট ইয়াৰ পৰা অকণমান ৰিভাৰ্চেল দিছিলে, আজি হয়তো অকণমান ৰিট্ৰেচমেণ্ট দিয়া আজি মাৰ্কেট তললৈকে আহিব পাৰে। এই ষ্টপ লছখিনি যদি হিট কৰিব আহে তেতিয়াহ'লে আমি টাৰ্গেট পাই যাম। চাওঁচোন, আমি ট্ৰেডটো লোৱাৰ পিছত দেখিব মই অকণমান ওপৰৰ লেভেলত বিচাৰি আছিলোঁ, কিন্তু বহুত এইটো ষ্ট্ৰং ৰেড কেণ্ডেল দিলে। ষ্ট্ৰং ৰেড কেণ্ডেল দিয়া পেলাই মই ইয়াতে পুট অপশ্যন বাই কৰি ল'লোঁ। তো বন্ধুসকল দেখিব আমি কালি যিটো প্ৰিমিয়াম লৈছিলোঁ আজি সেইটো প্ৰিমিয়ামে আজিও লোৱা গৈছে, ষ্ট্ৰাইক প্ৰাইচ তাৰমানে। ঠিক আছে, আমি ষ্টপ লছ আৰু টাৰ্গেটটো ইয়াতে ৰেডি কৰোঁ। টাইম হৈছে একজেক্টলি 9:30 আৰু আমি যদি চাবলৈ যাওঁ কাৰেণ্টলি আমাৰ প্ৰফিট দেখিব 900 টকা ক্ৰছ কৰিলে। তো আমাৰ যিমান প্ৰফিট লাগে তাৰ 50% অলৰেডি দেখি আছোঁ। আৰু আমি আজি এক্সপেক্টেশ্যন ৰাখিম যে মাৰ্কেটে কি কৰিব, এই লেভেলটো ব্ৰেকডাউন দিব, যিটো আমাৰ এইম 60,500ৰ যিখিনি তলৰ ষ্টপ লছখিনি হিট কৰিবৰ কাৰণে মাৰ্কেট আহিব এবাৰ। কাৰণ কালিও আমি এইটোৰ চাই আমি ট্ৰেড লৈছিলোঁ যে 60,500 লেভেলটো ব্ৰেকডাউন দিব আৰু মাৰ্কেট আহিছিলেও, কিন্তু আমাৰ অলপৰ কাৰণে আমি টাৰ্গেট নাপালোঁ আৰু এই লেভেলটো ব্ৰেকডাউন দিলে আমি টাৰ্গেট পালোহেঁতেন। কিন্তু মাৰ্কেট ইয়াৰ পৰা ৰিভাৰ্চেল দিলে, গতিকে ইয়াতে কি আহিব, বায়াৰ্ছটো অভিয়াছলি আছে। তো এই বায়াৰ্ছখিনিক এবাৰ তেওঁলোকক এক্সিট কৰাবৰ কাৰণে মাৰ্কেট বা তেওঁলোকৰ ষ্টপ লছ হিট কৰিবৰ কাৰণে এবাৰলৈকে মাৰ্কেট তললৈকে আহিব লাগে। সেইটো হিচাপতে আমি ট্ৰেডটো লৈছোঁ বেংক নিফটিৰ চাৰ্টখন। তো আজি আমাৰ নিফটি চেনচেক্সৰ চাৰ্টখন ইমান মানে ছাপোৰ্ট কৰা নাই বেংক নিফটিৰ, কাৰণ নিফটিৰ যদি চাবলৈ যায় দেখিব 26,000 লেভেলটো আছে ওপৰত। একেধৰণে আমি যদি চাবলৈ যাওঁ চেনচেক্সকো যদি চাবলৈ যাওঁ দেখিব 84,000 লেভেল, 84,500 লেভেলবিলাক আছে ওপৰত আছে। গোটেইবিলাকৰ লেভেলবিলাক যদি তলফালে থাকিলেহেঁতেন তেতিয়া আমাৰ কাৰণে অলপ ইজি আছিলে। স্পেচিয়েলি যদি 84,000 লেভেলটো যদি অলপ ওচৰত থাকিলেহেঁতেন তেতিয়া ট্ৰেডটোত কনফাৰ্মেশ্যন বেছি হাই থাকে। এতিয়া দেখো বাৰে বাৰে মাৰ্কেটে ছাপোৰ্ট ল'ব বিচাৰি আছে, তাৰমানে আৰু বায়াৰ্ছ আহি আছে। চাওঁ, আমাৰ কালিৰ নিচিনা তেনেকৈ প্ৰফিট, কালিও প্ৰফিট দেখায়, আমাৰ 1300-1400 টকা প্ৰফিট দেখায়। মাৰ্কেট ওপৰত গুচি গ'ল। আজিও আমি 900+ প্ৰফিট দেখিছোঁ, গতিকে চাওঁ এটলিষ্ট টাৰ্গেটটো পালে ভাল লাগিব। তো বন্ধুসকল ফাইনেলি আমাৰ টাৰ্গেট হিট হৈ গ'ল। আমি এতিয়া ট্ৰেডটোৰ পৰা ওলাব ট্ৰাই কৰোঁ। আমি এইটো পেজৰ পৰা এক্সিট কৰিম, তেতিয়া এক্সিট কৰিবলৈ ইজি হ'ব। তো বন্ধুসকল এক্সিট কৰি দিলোঁ। 2100 আমাৰ টাৰ্গেট থাকে, গতিকে আজি যিহেতু ছেকেণ্ড ডে হয়, কালিও আমি ফুল টাৰ্গেট নাপালোঁ, গতিকে আমাৰ চেলেঞ্জৰ যিহেতু অলপ ষ্টাৰ্ট হৈছেহে নতুন চেলেঞ্জটো, গতিকে আমি প্ৰফিট বুক কৰিলোঁ 2100। তো ঠিক আছে বন্ধুসকল, আজি ট্ৰেডটো বহুত সোনকালে আমাৰ ট্ৰেডটো লোৱাৰ পৰা দেখিব অকণমান লছ দেখালে, তাৰপৰা ট্ৰেডটো কণ্টিনিউ প্ৰফিটতে গৈ আছে। এতিয়া দেখিব ভাল মমেণ্টাম দি আছে। ঠিক আছে বন্ধুসকল, আমি যিটো এক্সপেক্টেশ্যন ৰাখিছিলোঁ, যিটো আমাৰ এনালাইচিছ আছিলে, কালিও আমাৰ ছেম এনালাইচিছে আছিলে। কালিও আমাৰ এম আছিলে যিখিনি বায়াৰ্ছ আছিলে প্ৰিভিয়াছ ডে যিখিনি বায়াৰ্ছ, তো বায়াৰ্ছৰ ষ্টপ লছবিলাক ক'ত থাকিব 60,500ৰ তলত। তাৰ কাৰণে আমি পুট অপশ্যন লৈছিলোঁ। তো আমাৰ দেখিব অলমষ্ট মাৰ্কেট আহিছিলেও, কিন্তু মাৰ্কেট আকৌ কালি দেখিব আকৌ নতুনকৈ বায়াৰ্ছক কি কৰিলে, ইনভাইট কৰিলে, নতুন বায়াৰ্ছ এড হ'ল চাগে। গতিকে আজি দেখিব ছেম পেটাৰ্ণ বনাই আছে। গতিকে আজিও আমি কৰিছোঁ কি 60,500ৰ যিখিনি ষ্টপ লছ আছে, আমি যিফালে ষ্টপ লছ থাকে আমি সেইফালে ট্ৰেড ল'বলৈ ট্ৰাই কৰোঁ, আৰু সেইখিনি ষ্টপ লছক আমি হিট কৰিবৰ কাৰণে আমি ইয়াতে পুট অপশ্যন ল'লোঁ আজিও। তো ট্ৰেডটো একেবাৰে চিম্পল আছিলে, কিন্তু আজি ইয়াতে সমাপ্ত কৰিলোঁ বন্ধুসকল। আজিলৈ আহিছোঁ, ধন্যবাদ।